চাওক আচলতে হোজাই গড়কাপ্তানি বিভাগৰ যি আৰবি কনষ্ট্ৰাকশ্যন এই আৰবি কনষ্ট্ৰাকশ্যনৰ এক প্ৰকাৰ কামৰ নমুনা আমি এই কাৰণেই কৈছোঁ যে হোজাই গড়কাপ্তানি বিভাগৰ পৰা এক প্ৰকাৰ নিবিদা লাভ কৰিছিল আৰবি কনষ্ট্ৰাকশ্যনে হোজাইৰ পৰা ৰামপুৰ যোৱা যি পথ অৰ্থাৎ প্ৰায় 2.5 কিলোমিটাৰ দূৰা এই পথছোৱা আচলতে নিবিদা লাভ কৰিছিল আৰবি কনষ্ট্ৰাকশ্যনে আৰু নিবিদা অৰ্থাৎ আবণ্টিত হৈছিল প্ৰায় 44,65,000 টকা কিন্তু তাৰ পিছতেই 4 মাহৰ পিছতেই আচলতে এই যি আৰবি কনষ্ট্ৰাকশ্যনৰ এক প্ৰকাৰ কামৰ নমুনা আমি NKTV দৰ্শকসকলক আমি দেখুৱাম অৰ্থাৎ ছবিয়ে কথা কয় এই স্থানত আচলতে বিধ্বস্ত হৈ পৰিছে এই পথছোৱা অৰ্থাৎ ঠায়ে ঠায়ে বিভিন্ন ধৰণৰ গাঁত এই গাঁতৰ কাৰণে আচলতে ইয়াৰ স্থানীয় লোক বা ইয়াৰে যি যাতায়াত কৰা যিসকল আচলতে যাত্ৰী আছে সেই যাত্ৰীয়ে এক প্ৰকাৰ দুৰ্ভোগ ভুগিব লগা হৈছে আৰু আমি এটা কথা আমি উল্লেখ কৰিম আমি পুনৰবাৰ ক'ম যে যি আৰবি কনষ্ট্ৰাকশ্যন আছে সেই আৰবি কনষ্ট্ৰাকশ্যনে হোজাই গড়কাপ্তানি বিভাগৰ পৰা এক প্ৰকাৰ নিবিদা লাভ কৰিছিল আৰু আবণ্টিত হৈছিল প্ৰায় 44,65,000 টকা কিন্তু তাৰ পিছতেই 4 মাহৰ পিছতেই এক প্ৰকাৰ বিধ্বস্ত হৈ পৰিছে এই পথছোৱা আপোনালোকে দেখিবলৈ সক্ষম হৈছে যে পথছোৱা ঠায়ে ঠায়ে অতি বিধ্বস্ত অৰ্থাৎ এক প্ৰকাৰ ক'ব লাগিব যে অতি নিম্নমানৰ বিভিন্ন ধৰণৰ সামগ্ৰী আচলতে এই ৰাস্তাটোত ব্যৱহাৰ কৰা হ'ল শিল বালিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ডাছ অতি এক প্ৰকাৰ নিম্নমানৰ বুলি ক'ব লাগিব কাৰণ কিয়নো কৈছোঁৱে যে মাত্ৰ 4 মাহ এই 4 মাহতে আপোনাৰ এই যি হোজাইৰ পৰা ৰামপুৰ যোৱা যি পথ 2.8 কিলোমিটাৰ আৰু আবণ্টিত হৈছে 44,65,000 এই পথছোৱা অতি বিধ্বস্ত যাৰ ফলত আপোনালোকে এই স্থানীয় লোক হিচাপে আপোনালোকে এক যন্ত্ৰণা ভুগিব লগা হৈছে কি ক'ব এই মুহূৰ্তত আমিতো ইয়াৰ স্থানীয় মানুহ এই বৰষুণ দিলে আমাৰতো একেবাৰে হাহাকাৰ অৱস্থা ৰাস্তাত দেখিছে ন এতিয়া গাঁতবোৰ আছে 5 মাহ নহওঁতে ৰাস্তা ভাঙি একেবাৰে চুৰমাৰ হৈ গ'ল 44 লাখৰ কাম হৈছে বুলি শুনিছোঁ চেংচন হৈছিল এতিয়া কণ্ট্ৰেক্টাৰৰ সিংহভাগ টকা অৰ্থাৎ 80% সিহঁতৰ পকেটত গ'ল আৰু ইয়াৰ স্থানীয় বিজেপি 2-এজন জড়িতও আছে শাসকীয় দলৰ সিহঁতি চবে কমিশ্যন ভিত্তিত কাম কৰিলে আৰু আমি ভুগি আছোঁ এতিয়া জ্বালা যন্ত্ৰণা কণ্ট্ৰেক্টাৰে ৰাস্তা বনোৱাৰ সময়ত আমি কমপ্লেইন দিছোঁ যে মেটেৰিয়েল ইমান পাতলকৈ কিয় দিয়া হ'ল তেতিয়া কি ক'লে যে ডেভেলপমেণ্ট চৰকাৰৰ কামত তহঁতে বাধাবিহীন নকৰিবা বাধাবিহীন কৰিলে এৰেষ্ট কৰি দিয়া হ'ব এৰেষ্ট কৰি দিয়ে চাব কণ্ট্ৰেক্টাৰ গোটেইখিনি তেতিয়া আমি ভাবিলোঁ যে ৰাস্তাটো বনাই লওক আগত তাৰপিছত চাম আমি বুলি ছাইড হৈ গ'লোঁ তেতিয়া কেনেকুৱা দেখিছে ৰাস্তা দেখিলোঁ ঘাটে ভাঙি গ'ল ভাঙি গাড্ডা হৈ গ'ল টমটম উল্টি খাই পৰি গ'ল অসুবিধা হৈছে চামৰা চলি হস্পিটেলত লৈ যাবলগীয়া হৈছে বহু বছৰ ধৰে সেইকাৰণে আমাৰ ইমিডিয়েটলি আমাৰ হেমন্ত বিশ্ব শৰ্মাই যে স্পেচ দিলে যে কি য'ত ৰাস্তা বেয়া আছে আপোনাৰ চৰকাৰৰ এটা পৰ্টেল আছে তাত ফটো মাৰি পঠাই দিবা ইমিডিয়েটলি কি ৰাস্তা হৈ যাব PWD হওক যোনে হওক ইমিডিয়েটলি সেই ৰাস্তাখন বনোৱাই দিয়া ব্যৱস্থা কৰি দিব বৰ্তমান এই স্পেচ দিয়াৰ মিনিংটো কি হ'ল মানে এই 44 লাখ খুব বেছি 3 লাখ হৈছে চাগে খুব বেছি হয়তো 3 লাখ টকা খৰচ কৰিছে তাতছে বেছি এটকাও খৰচ কৰা নাই আমি যেতিয়া তেওঁলোকক কৈছিলোঁ যে মেটেৰিয়েলছ কম হৈছে তেওঁলোকে কৈছে যে ডেভেলপমেণ্ট কামত আপোনালোকে বাধা নিদিব আমাৰ কামটো কমপ্লিট হ'বলৈ দিয়ক তাৰপিছত ক'ব কাম কমপ্লিট হ'ল মানুহ দেখা দেখি নাই তাৰপিছত ৰাস্তা ভাঙিলে আৰু এই চকুৰ সন্মুখত আছে আপোনালোকে দেখা পাইছে এটা বাৰিষা হ'লেতো ইয়াত থিয়ই হ'ব নোৱাৰি ৰাস্তা দেখা নাপায় এই আজিৰ পৰা 3 দিন আগত ইয়াত এক্সিডেণ্ট এটাও হৈ গৈছে টমটম এখন লুটি খাই পৰিছে ছোৱালীজনীয়ে চুটো পাইছে এই গাঁতৰ কাৰণে এতিয়া ফল ভুগিছোঁ আমি আৰু পইচাটো খাই দিলে কণ্ট্ৰেক্টাৰ আৰু 2-এজন পালি নেতাই সোনকালে সংবিধান লাগে আমাক সোনকালে আমাক ৰাস্তা ভাল লাগে এইটোৱে আমাৰ অনুৰোধ আৰবি কনষ্ট্ৰাকশ্যনত কি ক'ব সেইটো সোনকালে ব্যৱস্থা কৰি দিব লাগে ৰাস্তাখন যদি ইনকেছ ৰাস্তাখন সোনকালে ব্যৱস্থা কৰি নিদিয়ে বাৰ যদি এক্সিডেণ্ট হ'বলগীয়া হয় তেতিয়াহ'লে আমি কিবা এটা ব্যৱস্থা কৰিব লাগিব চৰকাৰৰ ওপৰলৈ ডিছকাশ্যন কৰি সেইকাৰণে আমি বিচাৰিছোঁ যে ভালে ৰাস্তাটো ভাল কৰি দিয়ক
চাওক আচলতে আমি আকৌ পুনৰ সেই ভিজুৱেলছ আমি দেখুৱাম NKTV দৰ্শকসকলক যে এয়া হৈছে RB কনষ্ট্ৰাকশ্যনৰ এক নমুনা। অকল এই পথছোৱা বুলি নহয়, অৰ্থাৎ হোজাই গড়কাপ্তানি বিভাগৰ অন্তৰ্ভুক্ত আচলতে যিসমূহ পথ বা যিসমূহ আচলতে কনষ্ট্ৰাকশ্যন বা জনৈক আচলতে যিসকল ঠিকাদাৰে এইসমূহ আচলতে ঠিকা লাভ কৰে বা ঠিকা লাভ কৰিয়ে আচলতে এক প্ৰকাৰ তেওঁলোকে খুব এই নিম্নমানৰ আচলতে সামগ্ৰী অৰ্থাৎ মেটেৰিয়েলছ আচলতে ব্যৱহাৰ কৰিয়ে ইমানতে আচলতে তেওঁলোকে কাম সামৰে দায়িত্ব সামৰে। গতিকে আমি এটা কথা আমি উল্লেখ কৰিম যে অকল এইটো যি আমি হোজাইৰ পৰা যি ৰামপুৰ যি পথ 2.8 প্ৰায় 2.5 কিলোমিটাৰ অকণমান বেছি হ'ব। গতিকে এই পথছোৱাই আমি এক নমুনা হোজাই গড়কাপ্তানি বিভাগে কি কাম আচলতে কৰে বা তেওঁলোকৰ আচলতে নিৰীক্ষণ বা পৰ্যবেক্ষণ কোনে কৰে তাৰে আচলতে এক প্ৰকাৰ নমুনা আমি দেখুৱালোঁ। পৰৱৰ্তী পৰ্যায়ত আমি বিভিন্ন ধৰণৰ এনেধৰণৰ গড়কাপ্তানি বিভাগৰ বিভিন্ন ধৰণৰ পথ উপপথসমূহ আমি দেখুৱাই যাম। চাই থাকিব কেমেৰাত অৰূপৰ সহযোগত মই ৰূপক বৰা NKTV+।